হ'ব দে তই নকাও দে ইয়াতে আকৌ সাইন্টিষ্ট কুকুৰ গুড মৰ্নিং ওয়েলকাম টু আনি ব্লগ তো গাইছ উঠিম আহিলে আপোনাক জয়ছো হত প্ৰেম জয়ছো গাইছ হত প্ৰণাম হে গাইছ ৰাতিপুৱা উঠি কিনে আহিলো মানে কেছটো কি অলপ আগে উঠি মুখখন ধলো কবাৰ চলি এটা ফোন মাৰছি বোলে ৰাকেশ দা মাংস চাংখু কিনি মই ৰেডি তোৰ ঘৰ পালোই আজি কন্টেন্টটো বেলেগ একো কৰিব নালাগে খানা কৰি দি এতিয়া ক'ত মই যদি কিবা ভাবিও আছিলো গোটা কেনসেল কৰি দিলো কাৰণ মাংস কিনি আহি পাই মানে কি কম আর হা পাগল কৰি দিব মাংস কিনি ৰেডি মোক সোধাই নাই বোলে ৰাকেশ মই যাই আছো পালোই কি কৰা তো সেইকাৰণে আজি এটা খানাৰ ভিডিঅ' হ'ব এফালে লৈ ললো ৰাতিপুৱা এক গিলাচ পানী আৰু দুটা কলে খাওঁ দে গাইছ পেটটো ভালে থাকিব কল খাবা মা নাখাও কিয়া ইছে নাই গাইছ বোলে চাহ তাহ খাই ঘৰৰ পৰা ওলাই আহিলো বৰ্তমান বাজাৰত দেখি তো লোৱা যি লাগে গোটেইখিনি লৈ লওঁ গাইছ এফালে আহি পালো আমাৰ ফিকুত দোকানত গো আলু দিয়া ভাল চাই আলু দিয়া কিনো এইটো আলু আৰু এইটো আলু কি কোনটো দাম কম আগ্ৰা এইটো দাম কম এফালে বঢ়িয়াকে গোটেইখিনি বজাৰ কৰা হৈ গ'ল আজি বাকীটো কিমান হ'ল বিকু 100 টকা নেকি ঠিকে আছে কমেই ভাল আৰু এইবাৰ বাকী বহুত হ'ল এইবাৰ মোৰ কিমান হ'ল টিকিলি 2796 টকা এই মাহত বাকী দেখিছ 2796 মানে এই মাহত অলপমান জন্মদিনে টানি ফেলছি বহুতখিনিত মানে ডুবে ফেলছি থাকেছো সেই বিহাল খানাই আৰু গাইছ বোলে আমি গোটা যোগাৰ চোগাৰ লৈ আহি পালো খানা খোৱা জাগা চাহ পাৰে গোটা চলি আহি গ'ল নিৰে নুমলা বোলে হিৰক নুমলাক এফালে আমাৰ ঋতুৰাজ আজি কিছু টানি বেছি আৰু এফালে আছে আমাৰ ভাই তো ইয়ে মানে খানাটোৰ ব্যৱস্থা কৰছি হ'ব বাৰু খানা আমি খাওঁ একেলগে চব গোটাইগিলাকে কাৰণ ভাল লাগে আৰু লাকেশৰ লগত থাকি আগৰ পৰাই ভাল পাওঁ এতিয়াও ভাল পাওঁ তো ভালে ভালে খানাটো হওক আৰু সেইটোৱে আৰু মানে গাইছ মানে আজি ৰাতিপুৱা মোক ফোন মাৰছি বোলে ৰাকেশ দা মাংস চাংখু কিনছো খানা এটা পাত মোৰ কথা হ'ল ভাই মই নিজে দিম না খানা মই আজিকালি যিমান খানা এটা পাতছো চব নিজৰ পইচা দি বা নিজে খুৱাও তই কিয় লৈ আছা মাংস কিনি কচোন নহয় তাৰমানে মই কিয় লৈছো মানে মই ভাল পাওঁ আৰু মই সেই কামটো কৰি বহুত ভাল পাওঁ ই মানে বাৰে বাৰে কৈ আছে যি ৰাকেশ মই খুৱাম আজি তোক মই খুৱাম খুৱাও নাকি এইটো হৈছে লাইভ খানা এনেকুৱা হিডেন খানা মই বহুত মানে খাইছো একেলগে আৰু খৰচা ময়ে কৈছো মানে ভাল লাগে মোৰ এটা মানে বহুত মানে মনটো ফূৰ্তি লাগে আৰু কি কৰ বঢ়িয়া লাগবে লাগে এটা কামত আমি বাকী জুনিয়ৰ আজিৰ দিনটোৰ এটা হিট খবৰ লৈছি পঠা কিন্তু 1 কেজি নহয় 1 কেজি 1.5 কেজি নহয় 2 কেজি না মাৰিছে 2 কেজি মই এটা বস্তু ভাবিব না 2 কেজি কে আনছে 1 কেজি হলিও তাৰমানে মই 2 কেজি ৰাখছালতে এখৰ কম আছে মই 2 কিলো এস্টিমেট কৰিছিলো 1 কেজি 900 আছে কিন্তু পঠাটো কাটাৰ লগে আচৰিত কথা সেকেন্ডত নহয় গৈছে এইটো ভাল কথা বোলে সেইকাৰণে অলপ কম কেনলি ও তাৰমানে তোমাৰ যিটো চিষ্টেমত মাংস খোৱা তেতিয়া আজি মই মাংস খোৱাটো দেখা পাবা তোমাৰ নাকবা লাগব যি হয় মাংস আচলতে এনেকে খাই নেকি কোনবাই সেই বস্তুটো সেইকাৰণে আনছো বাছ ইমান তুমিতো 1 পোৱা মাংসৰো যোগ্য নলা পথাৰ মাংস ভাই 2 কিলো নামে দিছি দেখছা কি কবি আৰু তাক মানে বহু আনলা খায় মানে কি জানা পইচা খৰচ কৰা আকৌ ডাঙৰ কথা নহয় কিন্তু তই খৰচ বয়া লাগছি মোৰ মানে বয়া লাগছি মনটা মোৰ মনটো ভাল লাগে না হ'ব আজি খাম দে আজি খানা খাম তামচা আহিলে লগৰ দে খাম দে আৰু আনছি আৰু খাই দিয়াতে নাকি 2 কেজি পঠা তই ফালে নিৰেনে উঠি দিছি গাছৰ ওপৰত ধৰ ৰেন খৰি পাৰিলা নেকি পথাৰ মাংসৰ কথা একদম মৰমৰে শুখোৱা কৰি এইগিলা জুইত ভৰাই দিম আমি এতিয়া বাকী এফালে চাব পাৰে আজি বহুত দিনৰ মূৰত তাৰমানে খালো পানী ইউজ কৰা হ'ব আজি খালো পানীৰে খানা আজি ৰাকেশে ল'ব চট তো খালো পানী এফালে চাহ পাৰে বঢ়িয়াকে আলু আৰু পিঁয়াজো কাটা আহি গ'ল আলু নাচাগে আজি উভয় নদী কৰি দিয়া গৈছি মানে 2 কেজি যিহেতু মাংস আলু বেছি অলপ লাগব আৰু এফালে বঢ়িয়াকে জুই তুল দিয়া গ'ল দেই কেৰাহী বহা গ'ল কিন্তু কেৰাহীটো সৰু হ'ব নেকি কেৰাহীটো তাকেইটো মাংস হিচাপে তেলটো ঢালি দিওঁ দে মই বাকি জুনিয়ৰ এটা কথা কওঁ
পথাৰ মাংসত কিন্তু তেলৰ অভাৱ হ'ব নৰে ক'ত তেলৰ অভাৱ নাই গোটাই দেখোন দিছো না চাগে আছে কৈছো জানো 1 লিটাৰ তেল ঢালি দিছ 200 তেল এটাই দিছ তেল লাগলি লৈ আহিব লাগব দামী মাল না কম হোৱা নাই দেই দামী মাল আৰু চাব পাৰে দান দেন থালি দিয়া কথাখিনি কি নুক লাগা এটা খোৱাৰ কথা হৈ যাব পথাৰ মাংস তেজ দৌৰ গুচি যাব নোধোৱে নেকি নোধোৱে নিজে পথাৰ মাংস নোধোৱে বা লেতেৰা নাথাকে নেকি গাইজ হিৰক আজি এইমাত্ৰ কলাক বোলে লেতেৰা নাথাকে নেকি এইটোত মই কিন্তু হিৰকৰ লগত একমত মানুহে পথাৰ মাংস কিয় নোধোয় ব্ৰইলাৰ মাংস যি ধোৱে পথাৰ মাংস চাফা নেকি গোটাই পথাৰ মাংস ধুই পেলাই খাব লাগে মোৰ হিচাপত কি নহয় কচোন ধুই পেলাই খাব লাগে মানে ব্ৰইলাৰৰ মাংসটো হৈছে কম দামী মাল এতিয়া পথাৰটো হৈছে দামী 700-800 টকা কেজিত যায় এতিয়া কবাৰ কিবা কবা অযুক্তি তোৰ যুক্তিয়ে হোৱা নাই আকৌ মোৰ হিচাপত কিন্তু চব মাংস ধুই খোৱাটো উচিত হিৰক লাগছে নেকি তই আজি লাগছি দে খাব লাগব বহু মাংস আছে মই খাব লাগব 2 কেজি মাংস ৰ কেৰাহীটো অলপ সৰু সৰু আনিছি কোনে খবৰ পচন্দ নকৰবি আছো মই এফালে মাংস খানটো বহি দিয়া গেছি আৰু এফালে এটা চৌকত ভাতটো বহি দিওঁতে গাইছ মানে একে টাইমত হওক দুটা এই খালো পানী গিলা গোটাই দেখিছে না হালধীয়া কালাৰ লৈছি এখন বাৰু গৰম হৈছে এটা খাব পাৰি সেই গৈ আছে সি আৰু সেই গৈ আছে জ্বলা দিব লাগিব কদ্ৰে জ্বলা আনি দিব লাগিব কেৱল সি খায় আৰু কেৱল খায় এফালে ভূপাল হাতো এইবিলাক কেনে ভূপাল কেনে মানে গৰম দা বাকীটো ভালে খাব লাগব পুৰা ইয়েছ আৰু এফালে ভাও আহিলাক ইয়েছি 6,000 ৰূপা কেনে ভাই মজা বঢ়িয়া এই গৰমত খানা গিলা পাতা হৈ যায় সহজ নহয় দেই গোটাই এই গৰম খানা পাতা গেছি এবাৰ কিবা কি ভাল ন খাবা লাগে তাড়াতাড়ি মোৰ টিউচন আছে হল আৰম্ভ হল 2টা বাজতে গিলা টিউচন হালা টিউচন আছে কম পঢ়িছে তোৰ ৰোল নম্বৰ কিমান ৰোল নম্বৰ 1 মিছা কথা নকপিলা তোৰ এক বোলে ফোন কৰা তই ইমান পঢ়িব পাৰা ইমান নৰো সঁচাই বিদ্যা তোৰ এক হবাই নকৰে খানা চলি আছে মই ডাইৰেক্ট আহি গলো ঘৰক মানে অলপমান মানুহ চিয়াই তো দেখুৱা চাব পাৰে বাপৰে বহুত দেখোন গোৱালপাৰা বা দাদা কেনেকুৱা চাই নে চবে গোটেই আপোনালোকৰে নেকি বঢ়িয়া তো নাই চোৱা না ভিডিঅ' নাচোৱা এই বঢ়িয়া গোটেই ফেমিলি লৈ আছি ভালে আছে ভাইকে নাই আছো বঢ়িয়া খানা খাবি নেকি জল দে খানা আজি নাখাওঁ কিয়া ঘৰত আছে খানা আপোনালোকে খাওঁ তাতে খানা পাইছে গোটেইকেইটা মিলি একবাৰ যাবা আৰু কিন্তু জাগা একবাৰ চাব পাৰে দাদাহঁতকো একে লৈ আহিলো হাৰিদেন অলপ টেষ্ট কৰিব দি দিওঁ নেকি দাদাহঁতক এই মাইনাহঁতো আছি মানে মই একবাৰ ক'লো গুচু লগা নাইতো ভৰিত চাবা কেনে জাগা কেনে দাদা ভাল লাগছি না এতে আমি খানা খাওঁ কেৱল শান্তি অলপ মিলাব লগা আছে জাগাটো বঢ়িয়া বতাহ চতাহ আহি থাকে বাকী জিনিয়াতো চবকে ভাত খাবা দি আছ আমাৰ দেখি কম হ'লে কিন্তু চাবা সন্মান নাই এটা মানুহৰ মোৰতো সন্মান নাই মানুহকেইটা আছি তই কি খানা কথা হেৰি কৰি আছা কোৱা নোকোৱা প্ৰথমবাৰ কথাটো আছি কি গিলা পেট পচা লগ গিলা ভালো হয় নিদিন পানীও দিয়া গেছি বাকী আজি অলপমান জোল হ'ব দে গাইছ জোল কৰা যাব আজি আঞ্জা এফালে চাহ পাৰে একবাৰ মানে ভাত হ'ল কিন্তু এখন দি হবাৰ নহয় বহুত মানুহ আছে আজি আৰু এফালে নতুনকৈ ভোপালে আৰু বহু দিব বঢ়িয়া চাউল লাগব দেই আজি বাকী গোটেইখিনি ভালেই আছিল পথাৰ মাংস চাংস আছিল কিন্তু চাউলটো অলপ দুৰ্বল দেখাইছিল তাকেইতো এখন আজি চলি গেলি হ'ল দেই বাকী খানাটোতো মই দিছো কিন্তু চাউলটো এতিয়া ৰাকেশে মানে কি বহুত টকা মানুহ গতিকে অলপ দুৰ্বল হৈছে জিৰা ৰাইচ হ'ব লাগিছিল আৰু হ'ব দে জিৰা ৰাইচ আমি কিমান খাম সদায় ডেইলি আমাৰ ঘৰত জিৰা ৰাইচে চলে
চৰকাৰী খানা নহয় দে চৰকাৰী দে গাইছ আজি খোলা কথা এই বেকাৰ কিয় কিনোৱা ঘৰত এইগিলা পৰি আছে খা হা এই মাখাক মই কিনি আনি খুৱাম জিৰা ৰাইচ ইয়ে ভাইটো শান্তি লাগিছে নাই উপায় নাই দেৰি কিছু নাই জ্বালা কিন্তু দিয়া গৈছে দেই কিছু বৰ্তমান মানে অলপমান মাংস উলাই দিয়া যাব এই এই আমাৰ সৰু বাচ্চা দোকানে অলপমান খুৱাই দিলে নাকি এনে খালাক আমাৰ ক'ত মুখ মেলি থাকে খাৱাটো লাগবি খাবৰ কাৰণে আহিছো আৰু গাইছ এটা কথা মই লক্ষ্য কৰিছো মানে আপি চলি গিলে পথাৰ মাংস নাখে কোনি কোনি নাখা আপি চলি মানে কিয় নাখা কমেণ্ট কৰচোন ভালকে আৰু জানিব বিচাৰো গোন্ধ পোৱা নেকি নাই হা এনাই নহয় না লাজুতেই গোন্ধ পোৱা হা ই তাৰ পৰা আকৌ ভাষণ দিবে নাগে কেমেৰা হ'ব দে তই নকাও দে ইয়াতে আপো চাইণ্টিষ্ট কুকুৰ বন্ধ কৰ মানে কিয় বা গোন্ধৰ কাৰণে নেকি গাইছ মই কিন্তু আগতে খোৱা নাছিলো গোন্ধ পাইছিলো এনে বয়াও লাগছি মানে সৰু সৰু ছোৱালী এনে মাংস নাখাই গোন্ধ পাই বোলে এনেকুৱা নে কি যায় না তাৰমানে ভাবিব নোৱাৰা বস্তু মিঠেই ইগলাও থাকা আমাৰ লগত আমি গমেই পোৱা নাই তহঁতৰ আগত আছে তহঁতে গম পোৱা নাই এনে খাক দেই গোটেইকেইটাকে এনক খুৱাই দিওঁ নাকি এনকে দিয়া আনজনে কেনে পালি মজা না ভাল লাগছি দাদা ধুনীয়া 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 আহিব এনেকে আৰু মাজে মাজে নিশ্চয় নিশ্চয় জোলখান দিপি দি চাৰিক পেৰাংগে আকৌ ছাৰ আমাৰ ফেচিলিটি নাচাগে অ' খা নাখাগে কি লাজ কৰে তো উপায় নাই এতিয়া পাঠাৰ মাংস নাখাই বোলে এনে পথাটো বাদ দি মিঠেও নাখা আজি হা ঘৰত বান্ধে কি খাই ৰখলো মই ৰসটো খাম নেকি এটা না দুটা খাম পাগলা দুটা খাবা কেন শাক দে দেখ নাই চবেই নিদেনে খোৱাতা মানে আজাকে যাতে যা যা বাপো বেলেগ লাইন হৈছে গোটাই এই কিবা আগতে এখন খেলা আছিল ৰেলগাড়ীৰ খেলা গাইছে সিহঁতে এতিয়া যাওঁতে চেণ্ডেল একফাট আপি এটাৰ পৰা ৰৈ গেছি লাজতে নিবে অহা নাই হা চেণ্ডেল কি হ'ব একো নাই বাৰু তো ভাল লাগে আৰু এনেকৈ মানুহ আহিলে অলপ পৰিৱেশটো গৰম হৈ থাকে তো বৰ্তমান আমাৰ খানা হৈ প্ৰায় খাব লাগে আৰু তোক মই আজি চিনি পালো চালা সেই মিঠি কেইটা থোৱা আছে মই গম পোৱা নাই ৰঙা মিঠি এটা খাব নাপালো গম পাইছা না মানে কেছটো কি সেই পুৱাৰ পৰাই মিঠাইখিনি আনি থোৱা আছে কেনে হৈছে কেনাই তই জাগাত বা ভৰি গেছি মানুহখিনি আহিব লাগ না দি দিলো বোলে মোৰনো কি লছ আছে তাতে খাইছে নাই এটা পাইছে বেয়া লাগে আৰু দুটা খাব পালো আপোনালোকে ভাত চাব পাৰে মানুহ তাৰমানে হৈ 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 গোটেই কমি গেল মানে হৈ হৈ নাই কথাটো এইচোন 6টা ভাত মানুহ বৰ্তমান আছো আমি 6টা চব গুচি গেল এতিয়া কি কৰা হিৰক কইটা মাজি গৰু পালে গম পাম কিমান খাব লগা হেৰি কৈছে নাকি ভাল এনে ভাত বহুত আছে ডাঙৰটো মাংস খানো হৈ গৈছিল আৰু মাংসটো আজি পথাৰ মাংস এনাই নাপাও হা জুনিয়ৰ এমাই পথাৰ মাংস পাবাৰ নাই এনে জুল গিলে ফেললা গা নাই দে ইমান পৰা নাই তাৰ গলা নাচাগে এই দিন দিপেৰ বেলা খান গলা চাওদা বয়া এটা ভাৰে কথা ব্যস্ত নেকি তই ভাই নাই নাই এই ছাৰে ফোন কৰিছিল হ'ব ব্যস্ত নাই বঢ়িয়া আছে খানা একদম এক্সিলেণ্ট কথা নাখাওঁতে কৈ আহি এক্সিলেণ্ট বোলে ঋতুৰাজক দেহা বেছিকে তাত জিভাৰ পানী দাঁত চাচা জিভাৰ পানী চা তোৰ মাংসটো জিভাৰ বাপু পথাৰ মই বহু ললি আৰু আছেই ল'বা সোপালে কি ভাল পা তেল ভাল পাই তেলখিনি দি হলে নেকি তোৰ মাংস যিবোৰ লোৱাই নাই
লয় নেকি কল যা খাবি না অ খাও দে পিছ না দেখি লাৰ কিমান খাই তই লাৰা কেন ক'ত লালো মোত কয় আৰু বেছি আছে না লাজ পাবা সেইটো হয় কিন্তু ক'ত তো হিৰকৰ মানে বেলেগ যি নহলেও সেই স্বভাৱটো গুচি নাগিল আঙুলি লাডু দিয়া সেই এপিচ তো কম নহয় দে কিন্তু খানে দে আৰু মোত কৰি বেছি দিছি সি বেছি লৈছি মাংস খানে der বিলি গো নাচাই গে আৰে নাই ইয়াতে মাংসই নাই আৰু এফালে গেল মোৰো ভাতৰ কাহি খাওঁ দে গাইছ মজা আছে দে আঞ্জা কিন্তু আজি অলপমান এই পঠাৰ মাংস মই গুণ পাওঁ মই কৈছোঁ একবাৰ গুণ পা কিবা ৰৈ কেনে হ'ব ভাল ভালে বাকী ৰাকেশে অলপ আগতে এটা কথা কৈছিল আপি চলি পেলাই পথাৰ মাংস গুণ পায় এতিয়া তাৰমানে সিও পায় বাকী মানস কেনে বহুত এক্সিলেণ্ট বনাইছে নিৰেন্দ্ৰ ৰান্ধনী নৰেগাঁও আৰু আমাৰ ৰাকেশ মেনেজমেণ্ট এক্সিলেণ্ট চব এক্সিলেণ্ট বঢ়িয়া বঢ়িয়া চাফা কৰি দিছি আৰু কি পিছ আছে চাৰ্ভিচ মই আহি কিনে 2 পিছমান দিলোঁ সেই ক'ত দিলে দিয়া নাই কেনে আছো দে মাংস কেনে আহিছে মাংস একদম নিৰঞ্জন বঢ়িয়া বনছে বঢ়িয়া লাগছে খাই চবৰে খানা খোৱা হৈ গেল এইখিনিতে আধাতে আহি পাইছে কেনা এতিয়া কেনে এতিয়া মানে খাম বুলি জনাব নাই না ৰল না ভয় লাগিল না ৰলনা মানে মই এতিয়া এই ঘৰত কাম কৰি আছোঁ এই হেৰিত মই এই ৰূপত খাব নোৱাৰোঁ ভাত ঘৰত কাম কৰি আজি পথাৰ আঞ্জা এইখিনি ৰৈ গৈছে ভাগৰ খেন্তি ৰৈ গৈছে পুৰা পাৰফেক্ট আছিল মই ইমান নাখালোঁ মাংসটো খাইছোঁ আমি মই এনেও ইমান নাখালোঁ ভাত চচনতে ভাত কেইটা নাখাওঁ দেখো চুলি কাটি দিছে ঘৰত কাম কৰি আছোঁ ব্ৰইলাৰ মাংস ৰলিয়া বুজি নালাগে পথাৰ জলটো ৰৈ গেল কেনা তই তাই পি নাথাকে এইখিনি মই পি নথওঁ মই খাইছোঁ খাব লগা শান্তি মই খাই পেলাই তুমি কাহি মই ফেল দিলোঁ দখলৈ কাই চাফা কৰি দিছোঁ খানাটো আমাৰ খোৱা হৈ গেল বিৰাট ভাল লাগিল আৰু তোক এটা ধন্যবাদ দিলোঁ মানে লগৰে চলি আৰু কিনো ধন্যবাদ দিম হা সেইটোৱে কথা কাৰণ ভাল পোৱা মানুহত মানে মাজত ধন্যবাদো নাথাকে চৰিও নাথাকে আকৌ নাথাকে নাই কিন্তু কথাটো মাজে মাজে আহিবি খানা খাম এইবাৰ মই খুৱাম যা তই একদিন আনবি আৰু মই আহিলি কিন্তু মাৰ খাবি এইবাৰ কিন্তু এইখিনি গ'ল তাৰমানে আহিবি লৈ আহিলি মাৰ খাবি তাকে কৈছোঁ ব্ৰইলাৰ মৰমত ব্ৰইলাৰ কৰিলেও বহুত ডাঙৰ থাকৰ গুত্তা তই একদিন নোখোৱা গা পঠা খুৱাই চাইছোন একদিন মোক অকল এটা মানুহ খুৱাইছোন তই গোটাকেইটা খুৱাব নালাগে মই ব্ৰইলাৰে ভাল পাওঁ এইবিলাক কৈ লাভ নাই ভাতগিলা ৰল লাগিছে না তই এইখিনি এতিয়া ঘৰত লৈ যাম খাব দিব লাগব দে কাৰণ এনাই খেদবা ভাল নালাগে ইমান সোপা চাউল এনাই গেল দে ভাত যি ৰৈছে মোক দুখ দি লাভ নাই কাৰণ মোৰ ঘৰত মিস্ত্ৰী লাগি আছে মই এটা কাম কৰি আছো কিমান ক নহয় মিস্ত্ৰী লাগি আছে মিস্ত্ৰী ৰাতিপুৱা গৈছে একবাৰে মানসে বহুতবাৰ ফোন মাৰাৰ কাৰণে আছো ইমান আৰু মই আকলা খালি গোটাই নহ'লেই নহয় মই মানে বহুত চলিকে মাতছো গাইছ কিন্তু কথা বুলি কৈছিলি নাই কথা বুলিয়ে কৈছিলো বোলে 2 কেজি পঠা আছে চব আহিবি কিন্তু অলপমান ক'ব লাগিছিল পঠা মই দিয়া নাই বেলেগে দিছি তেতিয়াহ'লে হয় ঠিকে আছে থাকাৰত ভাল আপো মইও তো খুৱাবাই নৰো একদিন মই নিজে খুৱাম ৰ এনে বাৰু খুৱাবা কিবা ডাঙৰ কথা নেকি 700 টকা কিন্তু গাইছ খানা চানাটো খোৱা হৈ গেল ভালে লাগিল অলপমান চলি কমিল বস্তু ৰল একো নাই আজি মানে অভাৱ হোৱা নাই না কি সকলোৱে অলপ ছাবস্ক্ৰাইব কৰি দিব অলপ কমি আছে মানে অলপ ছাবস্ক্ৰাইবাৰটো লাগে লাগে তাকেতো ইমান সোপা ভিডিঅ' দিলোঁ 1000 পাৰ হৈ গেল কিন্তু ছাবস্ক্ৰাইবাৰ 65 কেতে ৰল গাড়ী কৰি দিব আৰু জানো মানে চাকা বাটপা লগা আছে মানে পামচাৰ হৈছে ইয়াতে অলপ কৰ ভিডিঅ' চাই মানুহগিলাই ধৰক মিনিমাম মানুহ আৰু ভিডিঅ' চাই ক'ৰবাত 30% মান মানুহে ছাবস্ক্ৰাইব কৰা নাই তো সেইখিনি কৰিলে ভাল লাগব অলপমান লাগে ৰাকেশক ছাবস্ক্ৰাইবাৰ নাংগে নেকি হা 100 কেটো লাগে বস্তু আহি আছে আৰু ছাবস্ক্ৰাইবটো কৰিলে ই আৰু হাস পাব মোক বিএসি কথা কৈ আৰু ক'ব ইচ্ছা নাই ইলে গল চলো বিএসি বৰ্তমান আমি পাপু আৰু মই আহি পালোঁ নলবাৰী টাউন কেনাই আপোনালোকে চাব পাৰে ৰূপালীছ ড্ৰিম কিটচেন এণ্ড একাডেমি এইফালে আছে বাইদেউ তো বাইদেউহঁতৰ ফালৰ পৰাই এটা নতুনকৈ নলবাৰীত ফাৰ্ষ্ট টাইমৰ কাৰণে মানে কেক কম্পিটিশ্যন আয়োজন কৰিছে এই কম্পিটিশ্যনটো কেনেকুৱা হ'ব মানে নমস্কাৰ মোৰ নাম ৰূপালী শৰ্মা মই মোৰ ৰূপালীছ ড্ৰিম কিটচেন এণ্ড একাডেমিৰ তৰফৰ পৰা এই মাহৰ 27 জুলাইত কেকৰ কম্পিটিশ্যন এটা পাতিছোঁ মানে এই জুলাইৰ 27 তাৰিখে দিনৰ ভাগত ন টাইমটো ৰাতিপুৱা 11টাৰ পৰা আৰম্ভ হ'ব আচলতে কেক কম্পিটিশ্যন বুলি নহয় আমাৰ এই অনুষ্ঠানটোৰ নাম ৰাখিছোঁ বেকাৰ্ছ মিট আমাৰ নলবাৰীৰ যিখিনি হোম বেকাৰ্ছ আছে দিনা গোটেইখিনি মানে একগোট হ'ব আৰু মানে সেই কথা এটা কোনো ধৰণৰ এজ লিমিট নাই ধৰক ছোৱালী ল'ৰা সেনেকুৱাতো একো নাই তো ল'ৰাও আহিব পাৰে ছোৱালীও আহিব পাৰে আপোনালোকৰ কথা হ'ল
ঘৰত কেক বনাই আনব লাগব আৰু এতে প্ৰেজেন্ট কৰিব লাগব হয়না অলৰেডি আমাৰ লগত জয়েন হৈছে ল'ৰাও আছে তাতে ছোৱালীও আছে এতে কিবা ৰেজিষ্ট্ৰেচন ফিজ থাকিব নেকি ৰেজিষ্ট্ৰেচন আছে যিসকলে কেক কম্পিটিশ্যন কৰিব তেওঁলোকৰ কাৰণে ৰেজিষ্ট্ৰেচন ফিজ হ'ল 300 টকা আপোনালোকে জইন ফিজ দিব লাগব কম্পিটিশ্যনত ভাগ ল'বৰ কাৰণে আৰু কেকৰ খৰচা নিজে তো ঘৰত কেকটো বনাই আনব পাৰে পিছত লৈ যাব পাৰে বাকী ইয়াতে এটা ভাল এটা প্ৰাইজ মানি থাকিব কিন্তু প্ৰাইজ মানিটো ইতিয়াতে কৈ দিয়া নাই তো ওপৰত এটা ফোন নাম্বাৰ আহি আছে যদি আপোনালোকে এটা কম্পিটিশ্যনত ভাগ ল'ব খুজি আছে তো কণ্টেক্ট কৰিব পাৰে লোকেশ্যনটো কৈ দিয়কচোন কম্পিটিশ্যনটো ক'ত হ'ব লোকেশ্যন হ'ল ৰয়েল গাৰ্ডেন ফৰেষ্ট অফিচ ৰোড নলবাৰী আৰু বাইদেউ কেক বনাই ন মই কেক বনাওঁ কেকৰ ট্ৰেইনিং দিওঁ মই ইয়াতে ট্ৰেইনিং দিওঁ তো এই জেগাখিনিও বহুত ধুনীয়া লাগছি মানে ৱাও মানে সুন্দৰ এটা তো এটা ষ্টুডিঅ' টাইপ যদি আপোনালোকে শিকিব খুজিছে বাইদেউৰ লগতো কণ্টেক্ট কৰিব পাৰে এখানে এখন একাডেমি হয় মানে এইগিলা শিকোৱা হয় কেক কেনেকৈ বনায় নিয়মখিনি কৈ দিয়কচোন কেক নাই তথাপি অলপ আছে কৈ দিছোঁ ক্ৰীম কেক হ'ব লাগিব ৱেট হ'ব লাগিব 1 কেজি মিনিমাম 1 কেজি 1 কেজিৰ ওপৰত যদি কোনোবাই কৰিব খোজে কৰিব পাৰে তলত আহিব ন 1 কেজি 1 কেজিতকৈ সৰু হ'ব পাৰে আৰু এডিবল বস্তু দি ডেকৰেশ্যন কৰিলে হ'ল আৰু যেতিয়া কেকটো বনোৱাৰ সময়ত অলপ ফটো আৰু ভিডিঅ' ৰাখিলে হ'ল মানে এই ফটো আৰু ভিডিঅ'খিনি এইকাৰণে কৈছি কাৰণ কোনোবাই কেক বেকাৰী দোকানত যায় এটা আনব পাৰে নাকে তো প্ৰমাণটো লাগব আপুনি যি নিজে বনছি তো সেই কথা প্ৰমাণ লাগব সেইকাৰণে ফটো আৰু ভিডিঅ' লাগব দে অলপ সেইটো যাৰ যে চাব বিচাৰিব আৰু হাইজেনিক মেইনটেইন কৰিব অলপ বাকী যাৰ টেষ্ট কেকটো টেষ্ট তাৰপিছত হাইজেনিক ডিজাইন সেইবিলাকে চাব সেইখিনি আৰু বাকি রে গাইস এটা খানা হবা লাগবো কারণ প্রমোশন মারা হয়ে গেল বিশাল প্রমোশন পাথার মাংস দি খানা কেনে করে দিনত খাই উঠলো পাথার মাংস আৰু লাগে হব দে মানে গাইস কি জানা দুই এটা প্ৰমোশন মাৰবেই লাগব দে কাৰণ মই নামৰিবে খুজিলেও মানুহে মোক মাতি আনে বোলে ৰাকেশ তুমি কৰিব লাগব এইখিনি কৈ দিবা লাগে হেনে হেনে যাইব এই উপায় নাই মিলাব লাগব আমরা থাকতে নৰিলে এই দিবি বিদালি হব দে ইমান কবা নাংগে এফালে ডাইৰেক্ট আহি গেল নলবাৰী মনোজ হোটেল আহা বাবু কিবা খাওয়া গোল্লা গোল্লা ইয়েস কামাল গোল্লা এই গোল্লা খাও গরম গরম চাহ বুন্দা ভুজিয়া মিঠে এ বাবু এনজয় মানে ধামাকা এনজয় আমাক এনজয় খাই দি হোটেলখনত মানুহ চাব পাৰে এনি টাইম মানে ফুল হৈ থাকে তো বঢ়িয়াকৈ খাই লওঁ দে ৰাতি এতিয়া টাইম 11:30 মানে বাজিল আৰু এতিয়া নলবাৰীৰ পৰা আহি আৰু ভিডিঅ' চিডিঅ' বনোৱা নাই যিহেতু ভিডিঅ'টো অলৰেডি দীঘল হৈছে সেইকাৰণে বনোৱা নাই বাকী দিনটো এনেকৈ গ'ল কালি হ'বা যে আছে এটা ট্ৰেইন জাৰ্ণি তো গম পাব আৰু এতিয়া ইমান কৈ নাযাওঁ তো ফিৰ চাগে ক'ৰবাত কমেণ্ট কৰিছে বহুত বহুত ধন্যবাদ শুভৰাত্ৰি